হয় চাওক হিমাশ্ৰী আপুনি কৰা প্ৰশ্নটোতে হয়তো উত্তৰটো লুকাই আছে সুমি বৰা এতিয়ালৈকে পলাতক অৱস্থাত আছে আৰু সুমি বৰাক বিচাৰি মহানগৰ আৰক্ষী অভিযান চলাইছে কিন্তু সেই অভিযানত এতিয়ালৈকে পলাতক সুমি বৰাক উদ্ধাৰ কৰিব পৰা নাই সেইগৰাকী সুমি বৰাৰ সন্ধানহীন হৈ থকা খবৰটোৱে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত মহানগৰ আৰক্ষীয়ে গলিয়ে গলিয়ে আচলতে সুমি বৰাক বিচাৰি অভিযান চলাবলগীয়া হৈছে আৰু এই কথাটো অসম আৰক্ষীৰ বাবে আচলতে এটা ব্যৰ্থতা অসম আৰক্ষীৰ বাবে এই কথাটো সকলোৱে এটা সন্দেহৰ চকুৰে চাইছে কাৰণ সুমি বৰাক এতিয়ালৈকে প্ৰায় এতিয়া ৭২ ঘণ্টা উকলি যাব হ'ল কিন্তু সুমি বৰাক এতিয়ালৈকে তেওঁলোকে বিচাৰি উলিয়াব পৰা নাই যেতিয়া ডিব্ৰুগড় আৰক্ষীয়ে পলাতক সুমি বৰাক সমন জাৰি কৰিছিল তেতিয়া কিন্তু সুমি বৰাই ডিব্ৰুগড় আৰক্ষীক তেওঁ নিজে গৈ দেখা দিয়া নাছিল সেইকাৰণে ডিব্ৰুগড় আৰক্ষীয়ে মহানগৰ আৰক্ষীক খবৰ দিছিল বা মহানগৰ আৰক্ষীক জনাইছিল যে সুমি বৰা গুৱাহাটীতে আছে কিন্তু সুমি বৰাক বিচাৰি মহানগৰ আৰক্ষী অভিযান চলাইছিল কিন্তু এতিয়ালৈকে কোনো সংসূত্ৰ পোৱা নাই এতিয়া কথাটো হ'ল 2 তাৰিখে যেতিয়া বিশাল ফুকনে আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে তাৰ পিছতে 3 তাৰিখে গ্ৰেপ্তাৰ কৰা হ'ল বিশাল ফুকন যেতিয়া গ্ৰেপ্তাৰ হ'ল তেতিয়া বহু বিস্ফোৰক কথা সুমি বৰাৰ বিৰুদ্ধে কিন্তু কৈছে সুমি বৰাৰ বিষয়ে কৈছে আচলতে কেনেধৰণে তেওঁলোকে সেইখন এখন বৃহৎ নেটৱৰ্কিং বৃহৎ এখন ট্ৰেডিঙৰ কাৰণে তেওঁলোকে যি জাল পেলাইছিল যি প্ৰবঞ্চনাৰ জাল সেই জালখনৰ কথা বিশাল ফুকন ডিব্ৰুগড় আৰক্ষীক অৱগত কৰিছে সুমি বৰাৰ বিষয় কিন্তু সুমি বৰাক বিচাৰি হাবাথুৰি খাইছে মহানগৰ আৰক্ষীয়ে কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় সুমি বৰাক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই কিয় যেতিয়া 3 তাৰিখৰ দিনা ডিক্কু শৰ্মাৰ বাসগৃহত সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা আছে বুলি এটা খবৰ ওলাইছিল 4 তাৰিখৰ দিনা সংবাদ মাধ্যমৰ সন্মুখত ডিক্কু বৰাই গোটেই কথাটো স্পষ্টীকৰণ দিছিলে যে হয় সুমি বৰা আৰু তাৰ্কিক বৰা তেওঁলোকৰ ঘৰলৈ আহিছিল তেতিয়া ডিক্কু শৰ্মাই এটা কথা কৈছিল যে তাৰ্কিক বৰাৰ ফোনলৈ বশিষ্ঠ থানাৰ পৰা আৰক্ষীয়ে ফোন কৰিছিল সেই কথাটো তাৰ্কিকে ডিক্কু শৰ্মাক কৈছিল তেতিয়া ডিক্কু শৰ্মাই কৈছিল যদিহে তোমালোকক আৰক্ষীয়ে ফোন কৰিছে তেনেহ'লে তুমি আৰক্ষীক গৈ বা আৰক্ষীৰ ওচৰলৈ নোযোৱা কিয় কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় আজিৰ দিনত বিজ্ঞানসন্মত এনে এটা দিনত আৰক্ষীয়ে গম পায় লাষ্ট লোকেশ্যন ক'ত এটা মোবাইল ফোন যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই মানুহজন ক'ত থাকে এই কথাটো সকলোৱে গম পায় গতিকে এতিয়ালৈকে যে সেই ডিক্কু শৰ্মাৰ ঘৰত থকাৰ পিছতো আৰক্ষীয়ে কিয় ডিক্কু শৰ্মাৰ ঘৰলৈ যোৱাটো পলম কৰিলে এইখিনিত এটা প্ৰশ্ন উত্থাপন হয় তাৰ পিছতো নুনমাটিত তেওঁলোকৰ এটা ফ্লেট আছে বুলি কোৱা হৈছে সেই ফ্লেটটোলৈ সেই দিনত কিয় নগ'ল অসম স্মাৰ্ট আৰক্ষী মহানগৰ স্মাৰ্ট আৰক্ষী কিয় নগ'ল এইটো এটা প্ৰশ্ন উত্থাপন হৈছে গতিকে এতিয়া যদি চাওঁ তেনেহ'লে এইখিনিতে মই পুনৰবাৰ ক'ম অসম আৰক্ষীয়ে আচলতে কি বুজাব বিচাৰিছে অসম আৰক্ষীয়ে আচলতে কৰিব বিচাৰিছে কি কিয় সুমি বৰাক এইগৰাকী কৰিঅ'গ্ৰাফাৰ সুমি বৰাক তেওঁলোকে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই তেওঁলোকে আটক কৰিব পৰা নাই এইটো এটা প্ৰশ্ন উত্থাপন হৈছে কাৰণ বিভিন্ন সময়ত আমি যদি চাওঁ তেনেহ'লে অসম আৰক্ষীয়ে ডাঙৰ দাগী অপৰাধীক তেওঁলোকে কৰায়ত্ব কৰে তেওঁলোকে আটক কৰে তেওঁলোকে গ্ৰেপ্তাৰ কৰে কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে সমন জাৰি কৰাৰ পিছতো আৰক্ষীয়ে বিচৰাৰ পিছতো অভিযান চলোৱাৰ পিছতো এইগৰাকী পলাতক সুমি বৰাক কিন্তু কিয় উদ্ধাৰ কৰিব পৰা হোৱা নাই এইটো এটা ডাঙৰ প্ৰশ্ন বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে গতিকে এইখিনিতে এতিয়া অসম আৰক্ষীয়ে ওপৰে বিচাৰিছে নে অসম আৰক্ষী সঁচাকৈয়ে বিচাৰিছে সুমি বৰাক গতিকে এইখিনিতে প্ৰশ্ন উত্থাপন হয় গতিকে আমি অসম আৰক্ষীক ক'ব বিচাৰিছোঁ যে সকলোৱে বাট চাই ৰৈছে আচলতে এই গোটেই প্ৰক্ৰিয়াটোত কেনেধৰণে বিশাল ফুকন ইমান কোটি টকা আচলতে 22 বছৰীয়া এজন যুৱকে সুমি বৰাৰ লগত এনেধৰণে লগ হৈ ইমান এটা বিশাল সাম্ৰাজ্য গঢ়ি তুলিলে কেনেধৰণে সেই কথাখিনি সকলোৱে জানিব বিচাৰিছে সেই কথাখিনি তদন্তৰ প্ৰয়োজন আছে কিন্তু তদন্ত কেৱল বিশাল ফুকনক জেৰা কৰিলে নহ'ব বিশাল ফুকনক সুধিলে নহ'ব এই কথাটো সুমি বৰাক সুধিব লাগিব গতিকে সুমি বৰাক যদি সোধে এইখিনিতো প্ৰশ্ন উত্থাপন হয় তেনেহ'লে বহু প্ৰভাৱশালী কিন্তু লোক এই জালত পৰাৰ সম্ভাৱনা আছে পূৰ্বতে এতিয়া কালিৰ দিনটোত প্ৰকাশ পাইছিল যে বহু ৰথী মহাৰথী বহু তাৰকা অসমৰ এই লোকসকলে এই জালখনত আচলতে বিনিয়োগ কৰিছে বহু ধন কিন্তু বহু লোকে স্পষ্টীকৰণ দিছে আমি নাম ল'ব বিচৰা নাই কিন্তু হয় শুদ্ধ সত্য বহু লোকে এই যিখন নেটৱৰ্কিং এই যি ট্ৰেডিং এই ট্ৰেডিঙত কিন্তু তেওঁলোকে বিনিয়োগ কৰিছে কিন্তু বহু লোকে এতিয়া তেওঁলোকৰ আচলতে এই ক্ষেত্ৰত যে তেওঁলোকে যদিহে সুমি বৰা তদন্তলৈ আহে বা সুমি বৰা আৰক্ষীৰ হাতলৈ আহে তেনেহ'লে তেওঁলোকৰ যে মুখা এখন খোল খাব এই কথাটোত কিন্তু অসম আৰক্ষীয়ে হয়তো কোনোবাখিনিত সুমি বৰা কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰো প্ৰশ্ন উত্থাপন হৈছে গতিকে বিভিন্ন স্থানত কালিৰ দিনটোত পাথৰ কৰি তেওঁলোকৰ যি এটা এপাৰ্টমেণ্ট আছিলে হিল ভিউ এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোত তেওঁলোকৰ অসম আৰক্ষীৰ অভিযান চলিছিলে তেওঁলোকে ব্যৱহাৰ কৰা যিখন বিলাসী বাহন সেই বাহনখন উদ্ধাৰ হৈছে এতিয়া এইখিনিত আৰু এটা প্ৰশ্ন হয় যদিহে বাহনখন উদ্ধাৰ কৰিছে সেই সময়ত বাহনখন এৰি থৈ সুমি বৰা ক'ত লুকাল বহুতে প্ৰশ্ন উত্থাপন কৰিছে বহুতে ক'ব বিচাৰিছে সুমি বৰা হয়তো মেঘালয়লৈ পলাই গৈছে কোনোবাই ক'ব বিচাৰিছে চেন্নাইলৈ গৈছে কোনোবাই ক'ব বিচাৰিছে অসমৰ বিভিন্ন স্থানত তেওঁলোকে আত্মগোপন কৰিছে কোনোবাই কৈছে মহানগৰ আশে পাশে আছে গতিকে অসম আৰক্ষীয়ে আচলতে এই বিষয়টোত তেওঁলোকে কিয় ইমান তেওঁলোকে ওপৰে চোৱা চিতা কৰিছে এইটো আচলতে প্ৰশ্নৰ
অৱতাৰণা হোৱাটো নিশ্চয়কৈ হ'বই কাৰণ বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে আচলতে অসমৰ ইতিহাসত 2000 কোটি টকাটো এটা সাধাৰণ কথা নহয় আচলতে এটা কথা ট্ৰেডিং কৰাটো বেয়া কথা নহয় যদিহে তেওঁলোকে সঠিক বা শুদ্ধ পথত ট্ৰেডিং কৰে যদিহে মানুহক তেওঁলোকে প্ৰতাৰণা কৰি প্ৰবঞ্চনা কৰি তেওঁলোকে এনেধৰণে ট্ৰেডিং কৰে গতিকে এইখিনিতে তেওঁলোকৰ যে এনেধৰণৰ এটা প্ৰবঞ্চনাৰ জাল সেই জালৰ কথাটো কিন্তু স্পষ্টকৈ ওলাই পৰে গতিকে তেওঁলোকে ইতিমধ্যে এটা কথা ওলাইছে বিশাল ফুকনে কেৱল বোলে 50 লাখ মান টকাহে তেওঁলোকে ট্ৰেডিঙত লগাইছিলে বাকী টকাখিনি কি হ'ল গতিকে এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সুমি বৰাই ডেষ্টিনেশ্যন ৱেডিং উদয়পুৰত তেওঁলোকে ডেষ্টিনেশ্যন ৱেডিং কৰিছিলে সুমি বৰাক উপহাৰ হিচাপে টেডি বিয়াৰ দিছিলে লাখ টকীয়া কোটি টকীয়া তেওঁলোকে বিভিন্ন উপহাৰ দিছিলে বুৰ্জ খালিফাত গৈ এখন চিনেমাত তেওঁলোকে চিনেমাৰ এখন কামৰ কাৰণে তেওঁলোকে গৈছিলে বুৰ্জ খালিফা গতিকে ইমান কোটি টকা ইমান লাখ লাখ টকা তেওঁলোকে এনেধৰণে এখন প্ৰবঞ্চনাত কৰি সাধাৰণ লোকৰ পৰা টকা খায় এই কামসমূহ কৰি আছিলে দীৰ্ঘদিনৰ পৰা কিন্তু যেতিয়া এই কথাসমূহ পোহৰলৈ আহিলে এই কাণ্ডসমূহ পোহৰলৈ আহিলে তেতিয়া কিন্তু বহু প্ৰশ্ন বহু কথাই মানুহৰ মনত উদয় হৈছে গতিকে এই মুহূৰ্তলৈকে আমি লাইভ দি থকা মুহূৰ্তলৈকে কিন্তু এতিয়ালৈকে সুমি বৰাক কৰায়ত্ব কৰিব পৰা নাই গতিকে আমি আশা কৰিম মহানগৰ আৰক্ষীয়ে সোনকালে কৰায়ত্ব কৰক সুমি বৰাক কৰায়ত্ব কৰি যিসমূহ প্ৰশ্ন মানুহৰ মনত উদয় হৈ আছে সেই প্ৰশ্নসমূহ আচলতে তেওঁলোকে সোনকালেই মানুহৰ মুখলৈ লৈ আনক কিন্তু অসম আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে সুমি বৰা সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে যদিও মুখ খোলা নাই আমাৰ বিভিন্ন উৎসৰ পৰা খবৰ আহিছে যে সুমি বৰা হয়তো খুব সোনকালে তেওঁলোকে আত্মসমৰ্পণ কৰিব পাৰে 5 তাৰিখৰ নিশাৰ পৰা 4 তাৰিখৰ নিশাৰ পৰাই হয় প্ৰাণজিত কালিৰ দিনটোতো খবৰ ওলাইছিল যে সুমি বৰাই হয়তো অনতিপলমে আত্মসমৰ্পণ কৰিব আৰক্ষীৰ ওচৰত ধৰা দিব সুমি বৰাই কিন্তু সেয়া নহ'ল আজিৰ দিনটোলৈকে এই মুহূৰ্তলৈকে সুমি বৰাৰ কোনো ধৰণৰ সন্ধান নাই বা আত্মসমৰ্পণ কৰাৰ কোনো ধৰণৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই গতিকে ক'ত পলায়ন কৰি থাকিব পাৰে কি সন্দেহ হৈছে আৰক্ষীৰ কাৰণ আৰক্ষীৰ যি ভূমিকা সেই আৰক্ষীৰ ভূমিকাটো কিন্তু বহুত প্ৰশ্নৰ উদ্ৰেক ঘটিছে বহুতে ক'ব বিচাৰিছে যে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে সুমি বৰাই কাৰণ ইতিমধ্যে অধিবক্তাৰ সৈতে কথা বতৰা পাতিছে বেলৰ বাবে তেওঁলোকে কথা বতৰা পাতিছে তেনে ক্ষেত্ৰত তেওঁলোকে নিশ্চিতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিছে তেনে ক্ষেত্ৰত সুমি বৰাক কোনে সহায় কৰি আছে সুমি বৰাই কি ফোন ব্যৱহাৰ কৰিছে কি নম্বৰ ব্যৱহাৰ কৰিছে এনেবোৰ তথ্য যদি আৰক্ষীয়ে সন্ধান ওলায় তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকৰো সন্ধান পোৱা যাব কিন্তু আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত যেন কথাটো ঢিলাই দিছে ৰঞ্জিত হয় চাওক নিশ্চয়কৈ মই এইখিনি প্ৰশ্নই মই আপোনাক কৰিছোঁ যে এই যি প্ৰসংগ এই প্ৰসংগটো আচলতে অসম আৰক্ষীয়ে কিয় কৰা নাই অসম আৰক্ষীয়ে জানে যে সুমি বৰা মোবাইল ফোনটো যেতিয়া লাষ্ট লোকেশ্যন পোৱা গৈছিল তেতিয়াই সেই তেওঁৰ য'ত আছিলে সেই স্থানত গৈ অসম আৰক্ষীয়ে কিয় অভিযান চলোৱা নাছিলে গতিকে এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হয় আৰু 4 তাৰিখৰ নিশাৰ পৰা আচলতে সুমি বৰাই আত্মসমৰ্পণ কৰিব এনেধৰণৰ বহু বাতৰি ওলাইছে যে নুনমাটি থানা দিছপুৰ থানা হাতীগাঁও বশিষ্ঠ এই 4খন থানাৰ যিকোনো এখনত আত্মসমৰ্পণ কৰিব বুলি তেওঁলোকে বহু সময়ত ওলাইছিলে কিন্তু এই মুহূৰ্তলৈকে সুমি বৰাই আত্মসমৰ্পণ কৰাৰ বিষয়টো কিন্তু কেনেধৰণে অসম আৰক্ষীয়ে লৈছে সেই কথাটো আমি ক'ব নোৱাৰোঁ কিন্তু অসম আৰক্ষীয়ে যে সুমি বৰাৰ সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকতাৰে কোনো ধৰণৰ মুখ খোলা নাই এইটো এটা ডাঙৰ কথা কাৰণ সুমি বৰা বিচাৰি যেতিয়া ডিব্ৰুগড় আৰক্ষীয়ে সমন জাৰি কৰিছিল তেতিয়ালৈকে কিন্তু মহানগৰ আৰক্ষীয়ে গোটেই বিষয়টো তেওঁলোকে চোৱা চিতা কৰিছিল কিন্তু মহানগৰ আৰক্ষীয়ে এই মুহূৰ্তলৈকে কিন্তু সুমি বৰাৰ সন্দৰ্ভত কোনো কথাই ক'ব বিচৰা নাই সুমি বৰা ক'ত লুকাই আছে তেওঁলোকে কি খবৰ পাইছে সুমি বৰা আচলতে তেওঁলোকে কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়াবোৰ চলাই নিছে এই কথাসমূহ কিন্তু তেওঁলোকে এতিয়ালৈকে মহানগৰ আৰক্ষীয়ে চোৱা চিতা কৰা নাই বহু লোকে প্ৰশ্ন কৰিছে সুমি বৰাৰ হয়তো সাংস্কৃতিক জগতৰ বহু এনেধৰণৰ তাৰকাৰ লগত চিনাকি তেওঁলোকে কাৰোবাৰ ঘৰত থাকিব পাৰে বা ক'ৰবাত গৈ তেওঁ বিদেশলৈ যাবগৈ পাৰে এনেধৰণৰ বহু কথা এতিয়া ওলাইছে কিন্তু এতিয়ালৈকে যে এই আত্মসমৰ্পণ কৰিব বুলি লৈ থকা যিটো বিষয় সেই বিষয়টো আৰক্ষীকো আচলতে বিপথে পৰিচালিত কৰাৰ নিচিনা হৈছে আৰু সাধাৰণ লোককো আচলতে এই বিষয়টোৰ পৰা ফালৰি কাটি নিয়াৰ এটা চেষ্টা হয়তো চলোৱাৰ নিচিনা এটা কথা হৈছে গতিকে শীঘ্ৰেই এই বিষয়টোক লৈ পলাতক সুমি বৰাক আচলতে কেনেধৰণে আৰক্ষীয়ে সমাজৰ মুখলৈ লৈ আহিব পাৰে বা কেনেধৰণে তদন্তৰ আওতালৈ লৈ আহিব পাৰে এই কথাটো সোনকালে চোৱা উচিত আচলতে ইমান এটা সময় পাৰ গ'ল 2 তাৰিখৰ পৰা আজি আপোনাৰ 6 তাৰিখ হ'ল গতিকে 6 তাৰিখলৈকে এই মুহূৰ্তলৈকে সুমি বৰা ক'ত আছে সেই কথাটোকেই অসম আৰক্ষীয়ে উলিয়াব পৰা নাই গতিকে প্ৰশ্ন উত্থাপন এইখিনিতে হ'বই কাৰণ অসম আৰক্ষী ইমান দাগী অপৰাধ ইমান ডাঙৰ অপৰাধীক তেওঁলোকে নিমিষতে কৰায়ত্ব কৰে কিন্তু সুমি বৰাক আচলতে কিয় কৰায়ত্ব কৰিব পৰা নাই এই কথাটোত প্ৰশ্ন উত্থাপন হৈছে যদিহে কৰায়ত্ব কৰে মই পুনৰবাৰ কৈছোঁ বহু মহাৰথী আচলতে বহু প্ৰভাৱশালী লোক এই জালখনত পৰিব পাৰে এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে বহু লোকৰ মুখা খোল খাব পাৰে এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু এই যি প্ৰবঞ্চনাৰ জাল সুমি বৰাৰ যি কোটি টকীয়া প্ৰবঞ্চনাৰ জাল এই প্ৰবঞ্চনাৰ জালখন যে
তেওঁলোকৰ মুখা খোল খাব, তেওঁলোকে যে ইমান দিনৰ পৰা প্ৰবঞ্চনা কৰি আহিছিল সাধাৰণ লোকক, এই কথাসমূহ খোল খাব। গতিকে অসমৰ ইতিহাসত এনে এটা প্ৰবঞ্চনা যে ৰাইজৰ মাজলৈ ওলাই যাব। তেওঁলোকে চুমি বৰাই আচলতে তেওঁৰ যি নাচ, সেই নাচেৰে বহু লোকৰ মন মুহিছিল, সেই বহু লোকৰ কাষলৈ গৈছিল, বহু লোকক তেওঁ কৈছিল যে এনেধৰণৰ ট্ৰেডিং কৰক, এনেধৰণৰ এখন ট্ৰেডিঙত আপোনালোকে কমিশ্যন পাব। সেই কমিশ্যন যেতিয়া তেওঁ বিশাল ফুকনক দিয়ে, তেওঁৰ এটা কমিশ্যন পায়। গতিকে এই যি তেওঁলোকৰ যি এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আচলতে প্ৰবঞ্চনাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো শীঘ্ৰেই আৰক্ষীৰ যেতিয়া তদন্তত আহিব তেতিয়া খোল খাব। গতিকে শীঘ্ৰেই এনে যি বিষয়, এই বিষয়সমূহ চুমি বৰাক লৈ যেনেধৰণে অসম আৰক্ষী এতিয়ালৈকে মুখ খোলা নাই, তদন্ত যেনেধৰণে কৰিব লাগে, যেনে খৰতকীয়া কৰিব লাগে, তেনেধৰণৰ কোনো ধৰণৰ খৰতকীয়া কৰা নাই। দিছপুৰ থানাত আছোঁ, দিছপুৰ থানাত বিভিন্ন সময়ত আলোচনা হৈছে চুমি বৰাক কেতিয়া আহিব, এনে বিভিন্ন সময়ত অসম আৰক্ষীৰ মাজতো আলোচনা চলে, ক'ত লুকাই আছে, কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়াটো আৰক্ষীয়ে আগবঢ়াই নিছে, এই কথাসমূহ চলে। কিন্তু এতিয়ালৈকে নাটকীয়ভাৱে, মই নাটকীয় বুলিয়ে ক'ম, নাটকীয়ভাৱে এই মুহূৰ্তলৈকে কিন্তু চুমি বৰা পলাতক হৈ আছে, নিৰুদ্দেশ হৈ আছে। কিন্তু কেতিয়ালৈ চুমি বৰা নিজেই আহি ধৰা দিব নে আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিব, এই বিষয় এতিয়া এটা প্ৰশ্নবোধক চিনত কিন্তু আবদ্ধ হৈ আছে। হয় প্ৰাঞ্জিত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আমাৰ সাংবাদিকগৰাকী উপস্থিত আছে দিছপুৰ আৰক্ষী থানাত। এই মুহূৰ্তলৈকে আৰক্ষীৰ ওচৰত কোনো ধৰণৰ নিশ্চিত তথ্য নাই, কিন্তু সন্দেহ কৰা হৈছে যে মহানগৰীৰ ওচৰ পাজৰে পাৰ্শ্বৱৰ্তী অঞ্চলত হয়তো চুমি বৰাই আত্মগোপন কৰি আছে। কিন্তু এই মুহূৰ্তলৈকে স্মাৰ্ট মহানগৰ আৰক্ষীৰ ওচৰত নাই কোনো ধৰণৰ তথ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।